ইমান সাজোন কাচোন কিহৰ কাৰণে? আজি আমাৰ পাৰ্টি আমরা মানে এনজয় করি এইকেইদিন নাচা মস্তি হ'ব। ইয়াতে বহিবি না? ইয়াতে বহা। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আৰু আজি আমি গোটেইকেইটাই গৈ আছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টত নলবাৰীত। যিসকল নলবাৰীৰ হয় তেওঁলোকে হয়তো এই ৰেষ্টুৰেণ্টখনত গৈছে আৰু ময়ো গৈছোঁ আগতে। আজি টিনা প্লাবিতাহঁতক লৈ যাওঁ, আমি তাত ডিনাৰ কৰি আহিম। তো ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল। এতিয়া আমাৰ দুইটাৰ ফুল লুকটো দেখাই দিছোঁ আপোনালোকক। এয়া কাৰ্ল কৰি দিছোঁ, এইপিনে স্কাৰ্ট। এই স্কাৰ্টটো মিণ্ট্ৰাৰ পৰাই লোৱা, এটা মোৰো আছে আৰু ইয়াৰ ডিজাইনটো অলপ বেলেগ। মেকআপটো কেনেকুৱা লাগিছে ক'ব। আজি মই নিজে কৰিছোঁ। আৰু এইপিনে কাৰ্লটো কিন্তু মই কৰি দিছোঁ, কেনেকুৱা লাগিছে আমাৰ দুইটাক ক'ব। আৰু এইফালে মোক দেখাওঁ, চেণ্ডেলটো পিন্ধিব আছে। আৰু আজি বহুত দিন পাছত চুলি কাৰ্ল কৰিছোঁ, মই নিজে কৰিছোঁ। বেক চাইডটো ইমান ভালকৈ কৰিব পৰা নাই, ফ্ৰণ্টটো কৰিছোঁ আৰু কিবা কিবিকৈ। এইপিনে পুৰিলেও মোক দিনাক ভালকৈ কৰি দিছোঁ, কিন্তু অলপ টাইম লাগে কাৰ্ল কৰিলে। আমাৰ হাতত যিহেতু টাইমৰ অভাৱ, একদম জল্দি জল্দি কৰিছোঁ। চেণ্ডেলটো পিন্ধিব আছে আৰু বাকী আপোনালোকক তাত গৈ লগ পাই আছোঁ। প্লাবিতা আৰু সুদৰ্শনকো দেখা। তো চলো আজি তাত ডিনাৰ কৰি আহিম। কেনেকুৱা লাগিছে কোৱাচোন, কোৱাচোন বেবী, মামীক কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। কি কৰিছে মামী চুলি? এয়া কি কৰিছে চোৱাচোন, কি কৰিছো? ভাল লাগিছে নে? ভাল লাগিছে। এনেকে দেখাই দিয়া, এনেকে দেখাই দিয়া, এনেকে 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 বিউটিফুল কোৱা। হি ৰেডি। বাই 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 কোৱা মামা। এইফালে বাই বাই। নট ইন ভেহিকল দেখো কিয় বা নট ইন ভেহিকল আছে চাবিটোৰ যাও না তো এতিয়া আমাৰ বাই বাই। এতিয়া আমাৰ যাত্ৰা আৰম্ভ। এইফালে আমাৰ আছে নয়ন। কোন দিকে যাম? নাই, ফাৰ্ষ্ট প্লাবিতাহঁতক উঠাব লাগিব, তাৰপাছত আমাৰ নেক্সট ডেষ্টিনেশ্যন। আমাৰ নেক্সট আহি গ'ল পাৰ্টি। আৰু এতিয়া আমি তাত গৈ আপোনালোকক লগ পাই আছোঁ। কি কৈছা বেবী? পাঠশালাৰ পৰা নলবাৰী বেছি দূৰ নহয়, আৰু হাইৱেত আহি থাকোঁতে আকাশখন চাওকচোন, ইমান ধুনীয়া দেখিলোঁ। ভাবিলোঁ ভিডিঅ' কৰি থৈ দিওঁ। আমাৰ ডেষ্টিনেশ্যন ফাইনেলি আহি পালোঁ, আৰু আমি আহিছোঁ নলবাৰী অল্ড ষ্ট্ৰীটত। তো ভিতৰটো বিৰাট ধুনীয়া, আৰু আপোনালোককো ভিতৰটো দেখাওঁ বলক। ভিতৰটো দেখুৱাৰ আগত প্ৰথমে মই নামি ল'ব লাগিব। প্ৰথমে গাড়ীৰ পৰাই নামি লওঁ, তাৰপাছত আপোনালোক ধুনীয়াকৈ মই দেখাই আছোঁ। আইয়া বেবী, ৰ'বা ৰ'বা, মই নামি দিছোঁ। দিয়া নামি দিয়া। যে পাৰ্কিং কৰিলোঁ, আৰু এতিয়া আমি যাওঁ অল্ড ষ্ট্ৰীট। অল্ড ষ্ট্ৰীটখন আছে BSNL অফিচৰ ওচৰতে। আপোনালোকে গুগল মেপত চালে গমেই পাব লোকেশ্যনটো। আৰু সৌৱা আমি পালোঁ। এইখনে হৈছে অল্ড ষ্ট্ৰীট। কি আৰু এবাৰ কৈ দিয়াচোন। হেল্ল' গাইজ। বাহিৰৰ ইণ্টাৰভিউটো অনুমান কৰিছে কি ধুনীয়া ৰেষ্টুৰেণ্ট যেন নাপায়, ভিতৰত যে ৰেষ্টুৰেণ্ট আছে কিবা বেলেগ যেন পায়। আৰু ভিতৰটোও বহুত বেছি ধুনীয়া হয়। সেইফালেও বহা জেগা আছে আৰু এইফালেও আছে। ইয়াতে বহিবি না? ইয়াতে বহা। কালি মছলি লাড্ডু খেলিবা, তাতে বল নাই। কি কৰিবা? আহি আছে দে, আহি আছে দে।
হেৰি কৰি দিওঁ আমি জাষ্ট সোমাইছোঁ মাত্ৰ এটা মেনু চাই অৰ্ডাৰ দিম লাগিছে আহি ভাল লাগিছে ভিতৰখন ইণ্টেৰিয়ৰটো বহুত ধুনীয়া বিৰাট ধুনীয়া আহিব আপোনালোকে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু প্লাবিতা ভাল চিলেকশ্যন ভাল এতিয়া ষ্টাৰ্টাৰটো কিবা দিয়া মেনু চোৱা পোলাও দিওঁ নাকি ভেজ পোলাও দিম আমি মেনু চাই অৰ্ডাৰ কৰি আছোঁ ষ্টাৰ্টাৰটো দিলোঁ ড্ৰামছ অফ হেভেন দিছোঁ বেবী কৰ্ণ দিছোঁ ন য়েছ বেবী কৰ্ণ কফি আৰু চিকেন চপ খানাটো ভাল হ'ব বুলি আশা আছে সেইপিনে যাওঁ ফটো আৰু মেইন কোৰ্চটো চাই লওঁ তাৰপাছত আমি এইফালে আমাৰ আহি গ'ল ষ্টাৰ্টাৰত দিছিলোঁ বেবী কৰ্ণ ড্ৰামছ অফ হেভেন কেনেকুৱা লাগিছে দিছিলোঁ টেষ্ট কৰি কৈ আছোঁ কেনেকুৱা হৈছে আমাৰ ষ্টাৰ্টাৰটো কেনে কেনে লাগে কেনে ড্ৰামষ্টিকটো ধুনীয়া হৈছে আইস বহুত দিছে বেবি কেনে লাগিছে আইছি রবিনা গাইস খানা শুরু করব আৰু আমি মেইন কোৰ্সত দিছিলোঁ ভেজ পোলাও এপিনে আছে চিকেন বিৰিয়ানী চিকেন ভুনা আৰু আফগানী চিকেনো আছে ফাৰ্ষ্ট ট্ৰাই বিৰিয়ানী কৰোঁ আমার মেন কোর্সটো হ'ল সবচেয়ে ভাল লাগিছে চিকেন ভুনা আৰু হেৰি চিকেন বিৰিয়ানী ভাল লাগিছে আৰু ষ্টাৰ্টাৰ বহুত ধুনীয়া লাগিছে এতিয়া বিলটো ৰেডি কৰিব গৈছে আৰু আমি লেকচাৰ মাৰি আছোঁ আমি ওলালোঁ ইয়াৰ পৰা খানাটো ভালে লাগিছে অল গাড়ী ক'ত পাৰ্কিং কৰিছে এইফালে আমাৰ গেছ বমি হ'ব নেকি বটনিজ যাত্ৰা কেনেকুৱা লাগিছে গাইজ এতিয়া আমাৰ বটনি যাত্ৰা এতিয়া যাব লৈছো কিমান হ'ল টাইম 8টা এতিয়া 8টা বাজিল 8:30 ঘৰ পাওঁ বাকী ৰেষ্টুৰেণ্টখন চব ভালে লাগিল কিন্তু প্ৰাইচটো অলপ বেছি নে কি কোৱা তোমালোকৰ মতামত কোৱা একৰ্ডিং টু প্ৰাইস কোৱান্টিটিটো কম আৰু প্ৰাইচটো অলপ বেছি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পোৱাৰ আশা আজিলৈ বাই